হয় নমস্কাৰ মই ডাক্তৰ অৰুণজ্যোতি হাজৰিকা দেৰগাঁৱৰ নৱজ্যোতি ফিজিঅথেৰাপি গৱেষণা কেন্দ্ৰৰ পৰা কৈছোঁ আমি প্ৰায়ে ভিডিঅ'বিলাক দি থাকোঁ বৃদ্ধাশ্ৰমলৈ আহোঁ আচলতে কিবা এটা ফটো মাৰোঁ ছ'চিয়েল মিডিয়াত দিওঁ আচলতে সেইটো কথা নহয় আমি যদি প্ৰকৃততে বৃদ্ধজনক আমি সহায় কৰিবলৈ আগবাঢ়িছোঁ তেতিয়াহ'লে এদিন আহি পেলাই নহয় তেওঁলোকক আকৌ ফ'ল' আপ কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা আচলতে সেই কথাটো চিন্তা কৰিয়ে আমাৰ গোলাঘাটৰ ৰটাৰী ক্লাবে আৰু নৱজ্যোতি ফিজিঅথেৰাপি গৱেষণা কেন্দ্ৰৰ সৌজন্যত একেলগে যৌথভাৱে আমি এটা কেম্প এবাৰ আগবঢ়াইছোঁ আমাৰ মাজত আছে ৰটাৰী ক্লাবৰ সমূহ সদস্য গোলাঘাট জিলাৰ আমাৰ বাইদেউ আপোনালোকে এবাৰ পৰিচয় দিব নিজৰ মই প্ৰেচিডেণ্ট ইলেক্ট ৰটাৰী ক্লাব অফ গোলাঘাট এলিগেন্স মই প্ৰেচিডেণ্ট ৰটাৰী ক্লাব অফ গোলাঘাট এলিগেন্সৰ আৰু আমাৰ আজি এই অনুষ্ঠানটো তেখেতৰ সহযোগত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আমি কৰিবলৈ পাই যথেষ্ট সুখী হৈছোঁ ডক্টৰ অৰুণজ্যোতি হাজৰিকা আমাৰে এজন সদস্য মেম্বাৰ আমাৰ ক্লাবৰ গতিকে আমি এই তেখেতৰ সহযোগত এই কাৰ্যসূচীটো কৰিবলৈ পাই আনন্দিতই নহয় এটা সৌভাগ্য বুলি অনুভৱ কৰিছোঁ Immediate Past President, Robin Kumar Bavaria, Rotary Club Golaghat Elegance. আজি আমি আচলতে ব্যক্তিক্ৰমী পদক্ষেপ ল'বলৈ আহিছোঁ আমি ইয়াত দেখা যায় যে বৃদ্ধসকলক ফিজিঅথেৰাপি অতিকৈ প্ৰয়োজন হয় আৰু ফিজিঅথেৰাপিটো হৈছে এটা ব্যয়বহুল চিকিৎসা আৰু এটা দীৰ্ঘদিনীয়া চিকিৎসা এদিন কৰিলে মানুহ ভাল নহয় এটা দীৰ্ঘদিনীয়া অন্তত মানুহজন সুস্থ হ'বলৈ আৰম্ভ কৰে সেইকাৰণে আমি অকল আজি আহি আমি শেষ কৰা নাই আচলতে কেম্পটো আমি ৰটাৰী ক্লাবৰ সমূহ সদস্য মিলি পেলাই তেওঁলোকৰ যিখিনি এক্সপেণ্ডিচাৰ হয় ফিজিঅথেৰাপি কৰোঁতে আৰু যিখিনি ডিভাইচেছ তেওঁলোকে ইউজ কৰিব লগা হয় আৰু কেন্স বা যিখিনি প্ৰয়োজন হয় সেইখিনি যাতে আমি তেওঁলোকক দিব পাৰোঁ সহায় কৰিব পাৰোঁ সেইটো কথা চিন্তা কৰি আমি কেম্পটো আজি কৰিবলৈ আগবাঢ়ি আহিছোঁ ইয়াত আজি এনেকৈ নহয় আমি আকৌ ফ'ল' আপ দি থাকিম যে আপোনালোকক কি কৰিছোঁ তেওঁলোকৰ কাৰণে আৰু তেওঁলোক কিমানখিনি ইম্প্ৰুভ হৈছে তেওঁলোক ইয়াৰ পৰা প্ৰকৃততে কৃতাৰ্থ হৈছে নাই বা তেওঁলোকে ইয়াৰ পৰা তেওঁলোক বেনিফিট পাইছে নাই সেইটো আপোনালোকে দেখুৱাই থাকিম গতিকে আমি সকলোকে আহ্বান জনাওঁ যাতে এদিন অকল বৃদ্ধাশ্ৰমলৈ আহি পেলাই যাতে অকল কেম্প কৰিছোঁ বুলি তেনেকৈ কৰিলে আচলতে কথাটো নহয় ফ'ল' আপ কৰি থাকিব লাগে তেওঁলোকৰ সদায় আহি কি কথা হৈছে সদায় আহিব নোৱাৰিলে সপ্তাহ মূৰত এদিন বা এমাহত এবাৰ আহি পেলাই কি হৈছে আমি সেইবিলাক চেকআপ কৰি থাকিম আৰু তেনেকৈ চিকিৎসা প্ৰদান কৰি থাকিম আৰু আমাৰ ৰটাৰী ক্লাবৰ সমূহ সদস্য মিলি পেলাই যিখিনি বৰঙণি আগবঢ়াইছে সেই বৰঙণিৰ জৰিয়তে তেওঁলোকৰ চিকিৎসা সেৱা আগবঢ়োৱা হ'ব এতিয়া আমি আকৌ পিছৰ পৰ্যায়ে আমি দেখুৱাম আপোনালোকক তেতিয়াহ'লে আমি চালোঁ আজি যিমানখিনি পেচেণ্ট ইয়াত আছে প্ৰায় 15গৰাকী বয়সস্থ লোক ইয়াত আছে বৃদ্ধাশ্ৰমখনত তো সকলোখিনিয়ে আচলতে ফিজিঅথেৰাপিৰ প্ৰয়োজন হৈছে আমি দেখিছোঁ মেক্সিমাম অষ্ট্ৰিঅআৰ্থ্ৰাইটিছৰ নি আঁঠুৰ বিষ কঁকালৰ বিষ বাহুৰ বিষ ডিঙি বিষত ভুগি আছে বহুত দিনৰ পৰা ভুগি আছে তেওঁলোকক চিকিৎসাৰ প্ৰয়োজন ফিজিঅথেৰাপিৰ প্ৰয়োজন তো আমি ৰটাৰিয়ান যিমানখিনি আছে আমাৰ ৰটাৰী ক্লাবৰ সকলো মেম্বাৰে ভগাই লৈছোঁ এজন পেচেণ্টৰ ট্ৰিটমেণ্ট কৰিম বুলি আৰু এইদৰে আগুৱাই যাম বুলি আমি ভাবিছোঁ নেক্সট আপডেটবিলাক কেনেকুৱা হ'ব কেনেকৈ আগবাঢ়ি গৈছোঁ আমি সেইখিনি আপোনালোকক দেখুৱাই থাকিম আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকেও আমাক যোগদান কৰিব ধন্যবাদ